আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ ত্ৰিপুৰাৰ আগৰতলাৰ আম বাগানখনলৈ আৰু আহকচোন আপোনালোককো দেখুৱাওঁ ত্ৰিপুৰাৰ আম বাগানখন। Kopil. Oh ya. Yang ba. Ayang ba. कैसा लगा बच्चा लोग? हाँ। अरे गिरा हुआ है देखो। नेक्स्ट घुसता ना क्या? নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। মোৰ নাম ৰুণিমা লাহন আৰু আপোনালোকে চাই আছে মোৰ ভিডিঅ' ইউটিউব চেনেলত। আৰু মই এগৰাকী গৃহিণী হয়। মোৰ সংসাৰখন মই কেনেকৈ চলাই নিওঁ আপোনালোকক তাৰে কিছুমান আভাস দিওঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এই আপোনালোকৰ লাইকটোৰ কাৰণে আৰু অলপ উৎসাহিত হ'ম, যাতে আপোনালোকক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দেখাব বিচাৰোঁ। যিহেতু আমি ট্ৰান্সফাৰেবল জবৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হয়। আম বাগানত অকল আমৰ ফটো উঠিব এনেকুৱাতো হ'ব নোৱাৰে, নহয় জানো? আমিবোৰেও লাগি গ'লোঁ আমৰ লগত ফটো মাৰিবলৈ। কেনেকুৱা ফটো লাগে আপোনালোকক? সকলো ধৰণে আমি ফটো মাৰিবলৈ ৰেডি আছিলোঁ আৰু সকলোৱে এইধৰণে ইজনীয়ে সিজনীৰ ফটো, সিজনীয়ে সিজনীৰ ফটো, প্ৰত্যেকজনীয়ে মানে ফটো মাৰাত লাগি গ'লোঁ আৰু যোনে যেনেকৈ পাৰে আৰু তেনেকৈ ফটো মাৰিবলৈ লাগি গ'লোঁ। আচলতে কি জানে, মনে মিলা মানুহবোৰৰ লগত যেতিয়া এজেগাত আহি মানে ওলোৱা হয় নহয়, সেই জেগাডোখৰ মানে বিউটিটো আৰুৱে বেছি ধুনীয়া হয় বুলি মই ভাবোঁ। যেন সকলো পাহৰি আমি, কাৰণ প্ৰত্যেকৰ জীৱনত দুখ কষ্ট আৰু ষ্ট্ৰাগল আছেই, তাৰ মাজতে নিজৰ কাৰণে অকণমান সময় উলিয়াই লৈ, বিশেষকৈ আমি গৃহিণীসকলে ঘৰতে গোটেই পৰিয়ালটোৰ যত্ন লৈ বাচ্ছাৰ মানে যত্ন লোৱাত ব্যস্ত থাকোঁ। অলপমান আমাকো কিছুমান সময় দৰকাৰ হয়, য'ত আমি মনৰ জোখাৰে হাঁহিব পাৰোঁ, মনৰ জোখাৰে কথা পাতিব পাৰোঁ। এয়ে আচলতে আমি গোটেই চাৰিজনী লগ হ'লোঁ। আৰু পিছে আমাৰ ড্ৰাইভাৰকেইজনকো মই দেখুৱাম, তেখেতলোক সম্পূৰ্ণ ছাইডত আছিলে। এইধৰণে ল'ৰা ছোৱালী, ল'ৰাবোৰো কিমান ফূৰ্তিত আছে দেখিছেনে? ফটো আমি পিছে সিহঁতি মানে প'জ দিছে যদিও আমি ফটো মাৰিছোঁ যদিও সিহঁতে নিজেও এয়া দেখিছে ড্ৰাইভাৰকেইজন আমাৰ ড্ৰাইভাৰ এইফালে পিছফালে ছাইডত লুকাই আছে। আৰু এই ধৰণে ফটো সিহঁতে মানে ফূৰ্তিতে সিহঁতে যেনেকৈ আছে তেনেকৈ আমি ফটো মাৰিছোঁ। পিছে এয়া মানে ভাল লগা পৰিৱেশ এটা। আৰু এই দেখিছেনে চাংঘৰত সিহঁতে ইমান ধুনীয়াকৈ এনজয় কৰিছে। কি খাইছে সিহঁতে জানেনে? একদম মানে গোটেই ইটোৱে সিটোৱে কি আনিছিলে চব উলিয়াই লৈছে। আৰু আম বাগানৰ পৰা ওলাই আহি অলপ মুখৰ আগতে অলপ সৰু সৰু ষ্টল লাগি আছিলে, কিছুমান ম'ম' আৰু ইয়াত ভাৰ্তা বুলি এটা বস্তু আছে যিটো খাই বৰ ভাল লাগে। সেইবোৰ কাৰণে ষ্টল লগাইছিলে। চ' সেইবোৰ আমি অলপ খালোঁ চবেই। আৰু এইবোৰ ওচৰতে ল'ৰা ছোৱালীবোৰে কিমান খেলিছে চাওক। তাতে আকৌ এগৰাকী আইতা পালোঁ, দেখিছেনে? ইমান সহজ সৰল নহয়, বৰ ভাল লাগিল আইতাগৰাকীক লগ পাই। সেয়েহে ফটো একপি উঠাই থলোঁ। আৰু এতিয়া আমি আম বাগানৰ পৰা ওলাই আহি অন্য এটা জেগা পালোঁ, অলপ টিলাৰ নিচিনা। বিৰাট ধুনীয়া পৰিৱেশ, বাগানো আছে চাইডে চাইডে। মাজতে এডোখৰ অকণমান মুকলি আৰু অকণমান টিলাৰ নিচিনা। ইমান যে ভাল লগা পৰিৱেশ চাওকচোন, সিহঁতি কেনেকৈ তাৰ পৰা আম আনি ইয়াত আমি গোটেইখিনি অলপ অলপ কাটি খালোঁ। আৰু এয়া
বহি লৈ গোটেইকেইজনী জিহাদা মানে হাঁহি হাঁহি থাকিব নোৱাৰা হ'লোঁ। ইমানেই হাঁহিছোঁ ন, একদম যেন আজিৰ পৰা এবছৰৰ যিমান হাঁহি আছিলে সকলো যেন একেদিনাই হাঁহিম তেনেকুৱা নিচিনা হাঁহিলোঁ। খুব ভাল লাগিলে, ল'ৰা ছোৱালীবোৰো ইমান ফূৰ্তি কৰিলে নহয়। কেতিয়া যে সন্ধিয়া লাগিল ধৰিবই নোৱাৰিলোঁ, ইমান ধুনীয়াকৈ মানে ভাল লাগিল দিনটো। ইমান ধুনীয়া এটা দিন পাৰ কৰিছোঁ, ধন্যবাদ ভগৱান। ইমান ধুনীয়া এটা দিন দিলা, ইমান মনে মিলা মানুহখিনি দিলা, ভাল লাগিলে। আৰু এনেকৈয়ে মানে যোনে যি পাৰে আৰু একদম মানে হাঁহি কথা পাতি খুব ভাল লাগিলে। তাৰপাছত অলপ কিছুমান ৰীল বনালোঁ সকলোৱে এই ধৰণে। মোৰ বাৰে বাৰে নহয়ে চাওকচোন, একদম ইহঁতে ইমান ধুনীয়াকৈ কৰিছে, মই বাৰে বাৰে ভুল কৰি পেলাইছোঁ। ত' সেইকাৰণে মই আঁতৰি দিলোঁ, সিহঁতে কৰিলে, আমি দুজনী আঁতৰি দিলোঁ আচলতে। এইদৰে হাঁহি হাঁহি দিনটো গ'ল। এতিয়া লাষ্টত ঘৰলৈ বুলি, এয়া আন্ধাৰ আৰু দেই, আন্ধাৰ, ঘৰলৈ বুলি ওলাই গ'লোঁ আৰু এয়া খুব ভাল লাগিল, ধুনীয়া দিন। আৰু ঘৰত আহি চাওকচোন এইটো কেনেকুৱা আম। আজিলৈ বাই।